মৰিগাঁও জিলা আৰক্ষী ফালৰ পৰা আমাৰ মৰিগাঁওবাসী ৰাইজলৈ মই শুভেচ্ছা জনাইছোঁ। আমাৰ মৰিগাঁও জিলাত টোটেল 108খন পূজা অনুষ্ঠিত হ'ব। তাৰে সৰহসংখ্যকে প্ৰায় 48খন আমাৰ জাগিৰোড থানা এৰিয়াত অনুষ্ঠিত হ'ব। আৰু মৰিগাঁৱতো ঠিক তেনেকৈ 14-15খন পূজা অনুষ্ঠিত হ'ব। মায়ং থানা এৰিয়াত 15খনমান হ'ব। বাকী আমাৰ 9খন থানাৰ ভিতৰত লাহৰীঘাট, মৈৰাবাৰী আৰু ভেলৌগুৰি এইকেইখন থানাত খুব সীমিত সংখ্যক পূজা অনুষ্ঠিত হয়। এতিয়া পূজা হিচাপে আমাৰ যিহেতু এটা মানে কি হয়, উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়, গতিকে বিভিন্ন দুষ্কৃতিকাৰীয়ে বা বিভিন্ন তেনেকুৱা প্ৰতিক্ৰিয়াশীল শক্তিয়ে বাধা বিঘিনি ঘটাব পাৰে। কাৰণ মানুহ উৎসৱমুখৰ পৰিৱেশত মানুহৰ মনবিলাকো থুকি হৈ থাকে বা তেনেকুৱা ধৰণৰ সৰহসংখ্যক মানুহ ৰাস্তালৈ ওলাই আহে বা পূজা উপভোগ কৰিবলৈ বিভিন্ন কালচাৰেল প্ৰগ্ৰেম, সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়, মেলা হয়। গতিকে এইবিলাক চাবলৈ সাধাৰণতে মানুহ ওলাই আহে। ফলত যিকোনো ঘটনাৰ কাৰণে আমি সচেষ্ট হৈ থাকিব লাগে। আমাৰ আৰক্ষী লোকসকল আমাৰ প্ৰায় সংখ্যক পূজা মণ্ডপতে আমি আৰক্ষী নিয়োগ কৰিম। ইতিমধ্যে আমি আমাৰ যি প্লেন, ছিকিউৰিটি এৰেঞ্জমেণ্ট প্লেন আমি প্ৰস্তুত কৰি উলিয়াইছোঁ। আমি এডিশ্যনেল মানুহ পাইছোঁ আমাৰ বেটেলিয়ন 16 APৰ পৰা। আমি সেই সংখ্যক লোককো আমি আমাৰ পূজাস্থলীসমূহত আমি নিয়োগ কৰিম। আমাৰ মেইনলি মৰিগাঁও আৰু জাগিৰোডত আমি নাগৰিকৰ সুবিধাৰ কাৰণে, পূজা দৰ্শনাৰ্থীৰ সুবিধাৰ কাৰণে কিছুমান ৰেষ্ট্ৰিকশ্যনো কৰিব লগা হয়। যান বাহনৰ আমি ধৰক অনুমতি দিয়াত আমাৰ কিছুমান বাধা আহে চলাচল কৰাত। আমি মৰিগাঁৱত আমাৰ মেইন ৰাস্তা আমি 3টা বজাৰ পৰা আমাৰ পূজাৰ সপ্তমী, অষ্টমী, নৱমী আমি পিছবেলা 3টা বজাৰ পৰা 10টা মানলৈকে আমি মেইন ৰাস্তা বন্ধ কৰিব বিচাৰিছোঁ। এইটো আগতেও কৰা হয়। আৰু আমাৰ যিটো মানে জাগিৰোড ফালৰ পৰা অহা নগাঁও ফাললৈ যাবলগীয়া যিবিলাক গাড়ী আছে, সেইবিলাক গাড়ী আমি চেণ্ট থেৰেছা স্কুলৰ আগেদি তেনেকৈ আমাৰ এই গান্ধী মৈদানৰ কাষেদি যিটো ৰাস্তা আছে, এনেকৈ গৈ আমি বিশাল বেগা মাৰ্কৰ সন্মুখেদি উলিয়াই দিবৰ চেষ্টা কৰিম। আকৌ জালুকুটি ফালৰ পৰা অহা গাড়ীবিলাক যিবিলাক জাগিৰোড ফালে যাব বিচাৰে, আমাৰ চিভিল হস্পিটেলৰ ৰাস্তা দি গৈ মৰি মুছলমান গাঁও হৈ এনেকৈ আমাৰ ফিল্ডৰ পেৰেড গ্ৰাউণ্ডৰ কাষেদি গৈ ভাতবৰ বৰদলৈ ৰোডেদি তেনেকৈ উলিয়াই দিয়াৰ ব্যৱস্থা কৰিম। ঠিক তেনেকৈ জাগিৰোডতো আমাৰ পিছবেলা সময়খিনি আমাৰ জাগিৰোড মানে হাইৱে থানা পুলিচ পইণ্টৰ পৰা আমাৰ ঘুনুচা হাবি যিটো পইণ্ট আছে তিনিআলি, তালৈকে আমি ন' এণ্ট্ৰি কৰি দিম। কাৰণ গাড়ীবিলাক আমি সিফালেদি অহা যোৱা সিফালেদি কৰিম, এই ঘুনুচা হাবি ৰাস্তা দি এই আমাৰ ৰেল ক্ৰছিঙেদি, যাতে এইখিনি সময়ত মানুহৰ কোনো অসুবিধা নহয়। বিশেষকৈ হেভি যিবিলাক ভেহিকল আছে সেইবিলাকৰ ক্ষেত্ৰত আমি ৰেষ্ট্ৰিকশ্যনবিলাক কৰিম। আৰু দশমীৰ দিনা, বিসৰ্জনৰ দিনা আমাৰ জাগিৰোডত মেইনলি গোটেই জাগিৰোডৰ পূজাসমূহ যিহেতু আমাৰ জাগি ভকতগাঁও বিসৰ্জন থলীলৈ আহে, গতিকে আমি এই গোটেই ৰাস্তাটো আমাৰ জাগিৰোড পুলিচ পইণ্টৰ পৰা জাগি ভকতগাঁও ব্ৰিজলৈকে আমি ন' এণ্ট্ৰি কৰিব বিচাৰিছোঁ। গতিকে আমি অনুৰোধ জনাইছোঁ যাতে জনসাধাৰণে আমাক এই ক্ষেত্ৰত সহযোগ কৰে। আমি এইখিনি কৰিছোঁ ৰাইজৰ সুবিধাৰ্থে। গতিকে আমি আশা কৰোঁ যে ভাল ধৰণে ৰাইজে পূজা উপভোগ কৰক। আমাৰ ফালৰ পৰা যি নিৰাপত্তামূলক ব্যৱস্থা আছে আমি গোটেইখিনি লোৱাৰ কাৰণে প্ৰস্তুত আছোঁ। ইতিমধ্যে গম পাইছে আমাৰ আৰক্ষীৰ ছুটী ইত্যাদিও আমি বন্ধ কৰি ৰাখিছোঁ। এতিয়া আমাৰ যিমান মানে এক্সিষ্টিং ষ্টাফ আছে তাৰ উপৰিও অতিৰিক্ত আমি যি আৰক্ষী বল পাইছোঁৱে, গোটেইখিনিৰ জৰিয়তে আমি সুচাৰুৰূপে আৰু খুব ভাল ধৰণে নিৰাপত্তামূলক ব্যৱস্থাবিলাক আমি কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। ছাৰ, মৰিগাঁৱত এবাৰ যিহেতুকে 108খন দুৰ্গা মণ্ডপ অনুষ্ঠিত হ'ব, পূজা অনুষ্ঠিত হ'ব, আগতকৈ যিহেতুকে আপোনালোকৰ আৰ্থিক বিষয়ত অত্যাধিক লাগিব বা বেছি লাগিব, এখন কি হ'ব? সেইটোৱে আমি আমাৰ আৰক্ষী যি আমাৰ নিজা ষ্ট্ৰেংথ আছে সেইখিনি আমি মকৰল কৰিম। তাৰ উপৰি আমি 16 আছাম পুলিচ বেটেলিয়ন আমাৰ বৰমণিপুৰ, তাৰ পৰাও আমি অতিৰিক্ত আৰক্ষী বল পাইছোঁ, বিভিন্ন সৰহসংখ্যক আৰক্ষী লোক পাইছোঁ। আমাৰ আৰ্ম ফ'ৰ্চ 2টা কোম্পানী আছে ইয়াতে, CRP কোম্পানী, SSB কোম্পানী, গোটেই আৰক্ষীৰ এই শক্তিৰ সহায়তে আমি ভাল ধৰণে সুচাৰুৰূপে আমাৰ দুৰ্গা পূজাৰ সময়খিনি আমি নিৰাপত্তামূলক ব্যৱস্থা। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ।
আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ